আজি মই স্কুলত ডেভেলপ কৰিব পৰা নাই ইয়াতকৈ মোৰ আৰু কি দুখৰ বিষয় আছে ইমান সোনকালে অহা ভিতৰতো মই দেৰিকৈ অহা আজি মই গোবৰ পেলাব লগা হৈছে ল'ৰা ছোৱালীয়ে নেপেলায় ইমানো অন্যায় ঘৰ যাওঁ দিব লাগে এজন প্ৰধান শিক্ষকে ইমানবিলাক কোৱাৰ ভিতৰতো এনেকুৱাকৈ পৰে দুদিন তিনিদিন সাপ ওলাইছে দুদিন তিনিদিন সাপ মাৰিছোঁ আজি যদি সাপ যদি ল'ৰা ছোৱালীক এক্সিডেণ্ট কৰি দিয়ে তাৰ বাবে জগৰীয়া কোন হ'ব প্ৰধান শিক্ষক হ'ব মৰিগাঁও ফুৰবন্দা উন্নয়নখণ্ড শিক্ষা ব্লকৰ হাতীবাট প্ৰাথমিক বিদ্যালয় সম্পৰ্কে বিভ্ৰান্তিমূলক বাতৰি সম্প্ৰচাৰিত বিদ্যালয়ৰ প্ৰধান শিক্ষক সহকাৰী শিক্ষক ছাত্ৰ ছাত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰধান শিক্ষক চাণক্য নাথৰ লগতে সহকাৰী শিক্ষকৰ অভিযোগ খণ্ডন ছাত্ৰ ছাত্ৰীৰো আৱেগিক মন্তব্য এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাই আপুনি আমাৰ বিদ্যালয়ত আহি উপস্থিত হ'ল তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাই মই বৰ দুখৰে ক'ব লগাত পৰিছোঁ আমি এখন ছ'চাইটিৰ লগত জড়িত হৈ থাকোঁ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি মানৱ সম্পদ গঢ়ি তোলোঁ আমি দেশৰ উন্নতিৰ হকেহে কাম কৰোঁ ইয়াৰ বাবে আজি যোৱা 2 তাৰিখে আৰু যোৱা 4 তাৰিখে সামাজিক মাধ্যমত মোৰ বিদ্যালয়খন আৰু মোক লৈ যিটো অপপ্ৰচাৰ চলাইছে কেইজনমান ব্যক্তিয়ে মই বৰ দুখিত আজি তেওঁলোকে বিনা কাৰণত মোক এই অপযোগটো দিছে কৈছে মই আন্তঃগাঁথনি কোনো কাম কৰা নাই আপুনি চাওক আন্তঃগাঁথনি কিমান ধুনীয়াকৈ মোক কাম কৰি থৈ দিছোঁ আৰু মোৰ কোনো বাউণ্ডেৰী ৱাল অহা নাই অফিচত আপুনি সোধক অফিচেও ক'ব আপোনাক বাউণ্ডেৰী ৱাল কোনো নাই আৰু কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ গান নাই গতিকে তেওঁ মোক এটা অভিযোগ তুলিছে আৰু মই শিক্ষাগত অৰ্হতা কম বুলি কৈছে কাৰণ মই শিক্ষাগত অৰ্হতা নথকাকৈ মই কোনো কাৰণত মই মোৰ চাকৰিটো মই নাপাওঁ আজি 30 বছৰ হ'ল মই সুন্দৰভাৱে ল'ৰা ছোৱালীক পাঠদান কৰি আছোঁ সুন্দৰভাৱে মই পঢ়াই শুনাই আছোঁ আৰু মোৰ বিদ্যালয়ে যোৱা বছৰ A+ পাইছে গুণোৎসৱত তাৰ আগৰ বছৰ A+ পাইছে তাৰ আগৰ বছৰ A গ্ৰেড পাইছে তাৰ আগৰ বছৰ B গ্ৰেড পাইছে তাৰ আগৰ বছৰ A গ্ৰেড পাইছে মোৰ বিদ্যালয়ৰ পৰা বৃত্তি মুখ্যমন্ত্ৰী যিটো বৃত্তি সেই বৃত্তিটো কেইবাজন ছাত্ৰ ছাত্ৰীও বৃত্তি লাভ কৰিছে মোৰ বিদ্যালয়ৰ পৰা নবোদয়ত কেইবাজন ছাত্ৰ ছাত্ৰীও গৈছে আৰু সামগ্ৰিকভাৱে আপুনি ছাত্ৰ ছাত্ৰীখিনিক সোধক মই প্ৰতিদিনেই মধ্যাহ্ন ভোজন যিটো তালিকা মতে দিব লাগে সেইমতে তালিকা মতে খুৱাই আছোঁ দি আছোঁ আপুনি আজি পৰ্যবেক্ষণ কৰক আৰু আজি এই পবিত্ৰখনত মই বৰ দুখৰে ক'ব লগা হৈছোঁ কাৰণ মোৰ ওপৰত যিটো মানসিক হেঁচা মানসিক চাপ পৰিছে মই সঁচাকৈ বৰ দুখিত আৰু পবিত্ৰখনত মই শিক্ষক দিৱসৰ দিনাই মই বৰ দুখৰে ক'ব লগা হোৱাৰ কাৰণে মই মানে বৰ দুখিত হৈছোঁ আৰু আজি আপুনি এই ছাত্ৰ ছাত্ৰীসকলক সোধক এই ছাত্ৰ ছাত্ৰীসকলক সুধি আপুনি গোটেই ৰিপৰ্টখিনি সংগ্ৰহ কৰক মোৰ ক'ব লগাখিনি ইমানখিনি বাহিৰা জ্ঞানো বহুত দিয়ে ছাৰে আগবেলা ভাগত পঢ়াওঁ দুইজনে কেতিয়াবা গোটেইখিনি বহাই লৈ ময়ো থাকোঁ ছাৰো থাকে গোটেই বাহিৰা জ্ঞান গোটেই বহুত দিয়ে মানে বেলেগ স্কুলতকৈ আমাৰ স্কুলৰ পোৱালীবিলাক বেলেগ স্কুলত কেতিয়াবা কোনোবা আহিলে চাই সোধে সিহঁতে উত্তৰ দিব নোৱাৰে মানে তেনেকৈ কৰিয়ে মানে ঠিকে আছে প্ৰধান শিক্ষক প্ৰথমে আহে না ছাত্ৰ ছাত্ৰী প্ৰথমে আহে ছাৰো পায়হি কেতিয়াবা চাই সোনকালে পায় ছাৰ মানে বহুত সোনকালে আহে প্ৰায় সোনকালে আহে খাদ্য পাতি কিবা বেয়া পাইছে নেকি মই বেয়া পোৱা নাই ঠিকে পাইছোঁ খাদ্য পাতি ঠিকে পাইছোঁ আন্তঃগাঁথনি পইচা ক্ষেত্ৰত কিবা অসুবিধা হৈছে বুলি অভিযোগ কৰিছে আপোনালোকে গম পায়নে কিবা এইখিনি তেনেকৈ চাই কোৱা মতে গোটেই আলোচনা কৰিয়ে আছে আন্তঃগাঁথনি পইচা সভাপতিক জনায়নে সভাপতিক আনি মাতি কথা পাতে জনাই মই গম পাইছোঁ Bureau Report, and 24 Assam.